সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছিলোঁ আৰু মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যেতিয়া যোগদান কৰিছিলোঁ তেতিয়া মোক জিলা সমিতিৰ মাত্ৰ এজন সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল। পৰৱৰ্তী সময়ত মোক সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। তাৰ পৰৱৰ্তী সময়ত জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হয়। তাৰো যেতিয়া অৱশেষত যেতিয়া মই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হৈ ৰাইজৰ হকে দিনে নিশাই কাম কৰি মানে ঘূৰিছিলোঁ, সেই সময়ত কেন্দ্ৰীয় নেতৃত্বই মোক আকৌ জিলা সমিতিৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি হিচাপেও দায়িত্ব অৰ্পণ কৰিছিলে আৰু মই সেই সময়ত ইমান দিনে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ হকে আৰু দুৰ্নীতিৰ বিৰুদ্ধে মই মাত মাতি আছিলোঁ। কিন্তু যোৱা কিছুদিন আগতে যেতিয়া মোক কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দায়িত্ব দিয়া হয়, সেই সময়ৰ পৰাই আমি লক্ষ্য কৰিছিলোঁ যে আমি যেতিয়া জিলা সমিতিখন এৰি দিলোঁ, দিয়াৰ পিছত আমাৰ আফছুদুল মণ্ডলক সভাপতি হিচাপে নিযুক্তি দিয়া হ'ল। তাৰ পিছৰে পৰা সেই জিলা সমিতিৰ এজন সাধাৰণ সম্পাদক যিগৰাকীক দায়িত্ব দিয়া হৈছিল, সেই সাধাৰণ সম্পাদক মহোদয়ে তেনেকে সংগঠনৰ নামত বহুত ঠাইত ধন সংগ্ৰহ কৰাৰ নামত অভিযোগ আহিলে আৰু কাৰোবাক মেট্ৰিক পাছ কৰাই দিয়াৰ নামত 10,000 টকা, কাৰোবাক ইটা বাটাৰ পৰা, কাৰোবাৰ বিভিন্ন ঠাইৰ পৰা ধন সংগ্ৰহৰ এটা অভিযোগ হোৱাৰ পিছতে আমি কেন্দ্ৰীয় সমিতিক জনাইছিলোঁ, কিন্তু কেন্দ্ৰীয় সমিতিয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা তেওঁৰ ওপৰত গ্ৰহণ নকৰিলে। আৰু তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছোঁ যে বিলাসীপাৰাৰ মাছমজিয়াত এক অপ্ৰীতিকৰ এটা বাতৰি পৰিৱেশন কৰি তেখেতে সাংবাদিক হিচাপেও পৰিচিত দিয়ে ক'ৰবাত গৈ এনেকে কৰি পেলাই ৰাইজৰ ওপৰত যি কি কয় সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাইজৰ আৰু যিগৰাকী ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক আছিলে, এই সাধাৰণ সম্পাদক গৰাকীয়ে তেওঁ সাংবাদিকৰ নাম লৈ বিলাসীপাৰা ঐতিহ্যমণ্ডিত যি আপোনাৰ মহাবিদ্যালয়, সেই মহাবিদ্যালয়ত তেওঁ গৈ পেলাই এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ যি এক মিলন সমাৰোহ, সেই মিলন সমাৰোহ নষ্ট কৰাৰ এক পৰিকল্পনা ৰচিছিল যদিও তেওঁ সফল নোহোৱাৰ পৰিপ্ৰেক্ষিতত অৱশেষত তেওঁ কোনোবা ৰাজনৈতিক নেতাৰ পৰা কিবা এটা আলোচনা মৰ্মে হয়তো হ'ব পাৰে, তেওঁ এনেকুৱা এটা অপ্ৰীতিকৰ এটা নিউজ বজাই দি দক্ষিণ শালমৰাৰ বিধায়ক অজত আলী চৌধুৰীৰ বিৰুদ্ধে এটা নিউজ কৰি সমাজত এটা বিয়পাস্প বেয়া পালে আৰু তাৰ কাৰণে বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে আদি কৰি বিলাসীপাৰাবাসীয়ে ক্ষুণ্ণ হৈ পৰিলে। ক্ষুণ্ণ হৈ তেওঁলোকে দুটাকৈ থানাত এজাহাৰ দাখিল কৰিলে আৰু এজাহাৰ দাখিল কৰাৰ পিছত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যিহেতু তেওঁ সাধাৰণ সম্পাদক হয়, তেখেতক নামত সংখ্যালঘু সংগ্ৰাম পৰিষদক এখন অভিযোগ দাখিল কৰে আৰু অভিযোগ দাখিল কৰাৰ পিছত সভাপতি মহোদয়ে যি জিলা সমিতিৰ সভাপতি আছে, তেখেতে জিলা সমিতিৰ সভাপতিক ফোন মাৰিছিলে, কিন্তু তেওঁৰ ক্ষেত্ৰত সভাপতিয়ে নিমাত হৈ থকাৰ কাৰণে সাধাৰণ সম্পাদকক আকৌ তেখেতে কয় আৰু কোৱাৰ পিছত সাধাৰণ সম্পাদক মহোদয়ে বিষয়টো আলোচনা মৰ্মে তেখেতক 1 ঘণ্টা সময় লৈছিল যে সমস্যাটো সমাধান কৰিব, কিন্তু তেখেতক সেইখিনি কৰাব নোৱাৰাৰ ক্ষেত্ৰত আমি জিলা সমিতিৰ মজিয়াত আলোচনা কৰি সভাপতিৰ লগত আমি জিলা সমিতিৰ যি সভাপতি আফছুদুল মণ্ডল তেখেতৰ লগত আমি কেন্দ্ৰীয় কমিটিৰ সহকাৰী দুজনকৈ সম্পাদকে স্বাক্ষৰিত কৰি তেখেতক সংগঠনৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰাৰ এটা প্ৰক্ৰিয়া আমি তেতিয়া কৰিলোঁ। কৰাৰ পিছত আমি বহিষ্কাৰ যেতিয়া কৰিলোঁ, তাৰ পৰৱৰ্তী সময়ত আমাৰ কেন্দ্ৰীয় সমিতিৰ কি কয় আপোনাৰ সাধাৰণ সম্পাদক এজন ব্যক্তিয়ে এই সুবিধাটো সম্পূৰ্ণৰূপে লৈ এক অভিসন্ধি ৰচনা কৰিলে আৰু তেখেতক বহিষ্কাৰ কৰাৰ কাৰণে মোৰ বিৰুদ্ধে এক মনে সজা এটা অভিযোগ উত্থাপন কৰিলে আৰু অভিযোগ উত্থাপন কৰি মোক প্ৰথমেই কাৰণ দৰ্শনী জাননী নিদিয়াকৈ প্ৰথমে আগতে পদৰ পৰা নিলম্বন কৰা হ'ল অনৈতিকভাৱে আৰু সংবিধান উলংঘ কৰি যেতিয়া নিলম্বন কৰা হ'ল, সেই নিলম্বনৰ লগতে মোক কাৰণ দৰ্শনীৰ জাননীও দিয়া হ'ল। তাৰপিছত মই দেখিলোঁ বিষয়টো যিহেতু আপোনাৰ অনৈতিকভাৱে কৰা হৈছে, সংবিধানৰ বহিৰ্ভূত কাম কৰা হৈছে, তাৰপিছত মই তাৰ কাৰণ দৰ্শনীৰ জাননীৰ উত্তৰ দিব বিচৰা নাছিলোঁ, কিন্তু সংগঠনটোৰ মুখ্য উপদেষ্টা মহোদয় আৰু সংগ্ৰামী সতীৰ্থসকলে মোক বাৰম্বাৰ আহ্বান জনোৱাৰ কাৰণে মই সেইটো স্পষ্টকৈ উত্তৰ দিছিলোঁ আৰু উত্তৰত মই কৈছিলোঁ যে মই কোনো ধৰণৰ অপৰাধমূলক কামত জড়িত নাই, যদিহে 1% মোক প্ৰুফ দিব পাৰে মই সংগঠনৰ পৰা মই নিজেই পদত্যাগ কৰিম। আৰু এইটো কোৱাৰ পিছত আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাকে আদি কৰি আৰু বিষয়ববীয়া বা সতীৰ্থ সংগ্ৰামী সতীৰ্থসকলে মোক কৈছিলে যে যদিহে তেওঁলোকে এনে অনৈতিকভাৱে যি কাম কৰিছে এইটো উঠাই নলয়, আমি আপোনাৰ লগত আছোঁ। আৰু তাৰ কাৰণে মই সামাজিক মাধ্যমত আহিব
খোজা নাছিলোঁ, কিন্তু অৱশেষত মই আজি ৰাতিপুৱাৰ ভাগত 9 বজাত মই হোৱাটছআপ যোগে মই এটা পোষ্ট কৰিছিলোঁ আৰু সেই পোষ্টত মই স্পষ্টকৈ কৈছিলোঁ যে যদিহে সংগঠনৰ পৰা এনে দুৰ্নীতিগ্ৰস্ত ইটা পাতা আপোনাৰ বিদ্যালয়ত যেনেকৈ লিখিতভাৱে চিঠি দি ধন সংগ্ৰহৰ এটা অভিযোগ আহিছে আৰু বিভিন্ন মানুহৰ আপত্তি আছে, বিভিন্ন মানুহৰ অভিযোগ আছে, সেইজন ব্যক্তিক বহিষ্কাৰ কৰাৰ কাৰণে সংগঠনে যদি এতিয়া মোৰ বিৰুদ্ধে ইমান উঠি পৰি লাগে, তেনেহ'লে মোকেই সংগঠনৰ পৰা বহিষ্কাৰ কৰা হওক আৰু যদিহে সেয়া কৰা নহয় তেনেহ'লে মই পদত্যাগ কৰিম। কিন্তু তেওঁলোকে সেইটো কৰিবলৈ নকৰিলে আৰু মই অৱশেষত জানিব পাৰিলোঁ যে আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰায়জন নেতাই তেওঁৰ পৰা কিবা এটা অংক কৰি তেওঁলোকৰ লগত মিলমিচাই চলে বুলি মই এতিয়া অভিযোগ পাইছোঁ আৰু অভিযোগ পোৱাৰ পিছত মই যেতিয়াই পদত্যাগ কৰিম বুলি তেওঁলোকে উমান পালে আৰু মই যিহেতু 3 তাৰিখত স্পষ্ট কৰি দিছোঁ যে মোক লাগিলে বহিষ্কাৰ কৰক, কিন্তু মই দালালৰ লগত নাই আৰু তেওঁলোকৰ এনে দালাল কাৰ্যক আমি নিন্দা আৰু গৰিহণা জনাওঁ। তাৰ কাৰণে মই সংখ্যালঘু সংগ্ৰাম পৰিষদ লাগিলে ত্যাগ কৰিম। এইটো কোৱাৰ পিছত তেওঁলোকে আজি মোক যেতিয়া 9 বজাত দেখিলে যে তেওঁলোকে মই যেতিয়া চেলেঞ্জ কৰিছোঁ আৰু চেলেঞ্জ কৰাৰ পিছত তেওঁলোকে উত্তৰবিহীন হৈ মোক অৱশেষত তেওঁলোকে সংগঠনৰ পৰা বহিষ্কাৰ কৰিলে। গতিকে এইখিনিতে মই ক'ব বিচাৰিছোঁ যে ধুবুৰী জিলাত যেহেতু সকলো মানুহে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ওপৰত আস্থা আৰু বিশ্বাস আছে আৰু সেয়া মই যেহেতু প্ৰথমে সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰম্ভ কৰিছোঁ, কাৰণ মোৰ আগত যিসকলে কৰিছে তেওঁলোকে এৰি দিয়াৰ পিছত মই অকলে সংগ্ৰাম পৰিষদত আছিলোঁ আৰু মানুহৰ মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি সংখ্যালঘু সংগ্ৰাম পৰিষদ আস্থা পোষণ কৰিছে। গতিকে মই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বদনাম হ'বলৈ নিদিওঁ আৰু মই পৰৱৰ্তী সময়ত যেহেতু আজি সময় কম, মই পৰৱৰ্তী সময়ত সকলো তথ্য আপোনালোকৰ সন্মুখত ৰাজহুৱা কৰিম। এইখিনি কৈ আপোনালোকৰ জৰিয়তে মানুহক যিসকল মানুহ অতিষ্ঠ হৈছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে অতিষ্ঠ হ'ব নালাগে, সংখ্যালঘু সংগ্ৰাম পৰিষদ আপোনালোকৰ লগত থাকিব আৰু মই আপোনালোকৰ হকে দিনে নিশাই কাম কৰি যাম। যিসকল ব্যক্তিয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মই স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, যদিহে দম আছে, যদিহে সৎ সাহস আছে, তেওঁলোকে মোক এটা প্ৰুফ দিয়ক যে মই কোনো সংগঠনৰ সংবিধানৰ বহিৰ্ভূত কাম কৰিছোঁ বা কোনো ধৰণৰ মানুহৰ পৰা ধন সংগ্ৰহত লিপ্ত হৈছোঁ বা কোনো ধৰণৰ তেনেকুৱা কাম কৰিছোঁ। গতিকে সেয়া মোক প্ৰুফ দিয়ক। মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মোৰ বিৰুদ্ধে যিহেতু অনাকাংক্ষিতভাৱে এক ৰাজনৈতিক ষড়যন্ত্ৰ কৰি মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে আৰু মোৰ ইয়াত এটা অভিসন্ধ হয় যে যেহেতু নামনীয়া সময়ত মই সংখ্যালঘু সংগ্ৰাম পৰিষদক একেবাৰে শক্তিশালী কৰি পেলাইছোঁ, গতিকে তাৰ কাৰণে হয়তো ষড়যন্ত্ৰ কৰি মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। গতিকে মই আগতে স্পষ্ট কৰি দিছিলোঁ যে মই কোনো ধৰণৰ অপৰাধমূলক কাম কৰা নাই, যদিহে কোনো ধৰণৰ তেওঁলোকে প্ৰুফ দিব পাৰে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম আৰু মই কোনো ধৰণৰ সংগঠনৰ বহিৰ্ভূত কাম কৰা নাই। গতিকে তেওঁলোকক মই চেলেঞ্জ কৰিছোঁ, মোৰ বিৰুদ্ধে এটা অভিযোগ যদি প্ৰমাণ কৰিব পাৰে, মই যদি কাৰোবাৰ পৰা ধন সংগ্ৰহ কৰাৰ এটা অভিযোগ উত্থাপন কৰিব পাৰে, মই যদি দালালি কৰাৰ এটা অভিযোগ উত্থাপন কৰিব পাৰে, সেয়া কৰিব নোৱাৰিব আৰু মই সেইটো বিৰোধিতা কৰাৰ কাৰণে এই দালালি আৰু ধন সংগ্ৰহৰ নামত সংগঠনৰ নামত ধন সংগ্ৰহ কৰা মই বন্ধ কৰিবলৈ মই যি কথা কৈছিলোঁ তাৰ কাৰণে তেওঁলোকে এক ষড়যন্ত্ৰ ৰচিলে। মই গতিকে স্পষ্টকৈ কৈছোঁ যে মোৰ বিৰুদ্ধে এটা প্ৰুফ দিয়ক, যদি দিব নোৱাৰে তাৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা ল'বলৈ বাধ্য থাকিম।